আন এটা খবৰ জনাব বিচাৰিছো নাৰী শক্তি বন্ধন অধিনিয়ম আইন সংসদত কংগ্ৰেছ দলে অস্বীকাৰ কৰাক লৈ বিজেপি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ সৰ্বত্ৰে প্ৰতিবাদী কাৰ্যসূচী বিজেপিয়ে লৈছে কংগ্ৰেছৰ স্থিতিক লৈ দুৰ্ভাগ্যজনক আখ্যা নাৰী সমাজৰ চিপাঝাৰৰ পৰিৱেশটো আমি দেখুৱাম চিপাঝাৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মহিলাসকলে লংকাৰ মহিলাসকলে ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী লংকা মহাবিদ্যালয়ৰ সন্মুখত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে আমি দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাইছো ৰাহুল গান্ধীৰ প্ৰতিমূৰ্তি এইদৰে জ্বলাই দিছে মহিলাসকলে কংগ্ৰেছ মুৰ্দাবাদ ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ'ল আজি লংকা কেৱল আইন নহয় আমি সকলোৱে জানো যুগ যুগান্তৰ বছৰ বছৰ ধৰি পেলাই আমাৰ মহিলাসকলক কংগ্ৰেছে কেৱল ভোট বেংকৰ বাবে ব্যৱহাৰ কৰি আহিছে কিন্তু দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ আমাৰ যি নাৰী শক্তি বন্ধন অধিনিয়ম বিলখন যিহেতু কংগ্ৰেছ আৰু বিৰোধী দলৰ কাৰণে আমাৰ এই বিলখন পাছ নহ'ল তেওঁলোকে আমাৰ বিপক্ষে ভোট দিলে তাৰ প্ৰতিবাদত আমি এনেদৰে মহিলাসকল ওলাই আহিছোঁ আমাৰ মহিলাসকলক তেওঁলোকে ইমান বছৰ ধৰি খালি শোষণ কৰিছে তেওঁলোকে খালি ব্যৱহাৰ কৰিছে আমাক আমাৰ অধিকাৰসমূহ দিবলৈ তেওঁলোকে নিবিচাৰে আৰু তাৰ প্ৰতিবাদত এনেদৰে ওলাই আহিছোঁ আমি মহিলাসকলে দেশৰ মহিলাসকলে কংগ্ৰেছ আৰু বিৰোধী দলৰ এই অপকৰ্মক এই অপমানক কেতিয়াও সহ্য নকৰোঁ আৰু আমি এনেদৰে প্ৰতিবাদ কৰিয়ে যাম যেতিয়ালৈকে আমি আমাৰ অধিকাৰসমূহ নাপাওঁ কথাটো হ'ল যে যোৱা 17 এপ্ৰিল তাৰিখে সংসদ ভৱনত যি কাৰ্যকলাপ বিৰোধীৰ দ্বাৰা যি মহিলা বিৰোধী কাৰ্যকলাপ যি সংঘটিত হ'ল তাৰে কাৰণে আজি আমি মহিলা শক্তি ওলাই আহিছোঁ ৰাজপথত আজি আমি প্ৰতিমূৰ্তি দাহ কৰিলোঁ ৰাহুল গান্ধীৰ কিয়নো তেওঁলোকে ভয় খাইছিল সেইদিনাখন যে তেওঁলোকৰ ঘৰৰ মহিলা ৰাজনীতিৰ পৰা দূৰত থাকি যাব বুলি পেলাই তেওঁলোকে সেইবাবে নাৰী শক্তি বন্ধন অধিনিয়ম যি বিলখন আছে সেই বিলৰ বিপক্ষে তেওঁলোকে দেখুৱাব বিচাৰিছো চিপাঝাৰটোৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মহিলাসকলে চিপাঝাৰৰ দৃশ্যাংশ সচেতন মহিলা সমাজৰ দ্বাৰা এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে আৰু একেটা বিষয়ক লৈ আজি ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰিছে সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদমেল সম্বোধন কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে সৰব সৰ্বানন্দ সোণোৱাল বিচাৰিছো সংবাদমেলত কি কথা কৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য আমি শুনিব বিচাৰিছো উজালা আঁচনিৰ পৰা আৰম্ভ কৰি আপোনালোকে প্ৰাইম মিনিষ্টাৰ স্বনিধি আঁচনিৰ পৰা আৰম্ভ কৰি বেটি বচাও বেটি পঢ়াও জনধন বিভিন্ন আঁচনিৰ যোগেদি আজি মহিলাসকলক যেনেধৰণে শক্তি প্ৰদান কৰা হৈছে আৰু মহিলাসকলৰ যিখিনি তেখেতসকলৰ ব্যক্তিত্ব থকা যোগ্যতাৰ দক্ষতা আজি তেখেতসকলে দায়িত্ব পোৱাৰ পাছত সঠিকভাৱে আজি ইয়াক প্ৰকাশ কৰিবলৈ সক্ষম হৈছে গতিকে ভাৰতীয় জনতা পাৰ্টি এনডিএ চৰকাৰে বিশ্বাস কৰে যে পুৰুষ আৰু মহিলা সমান্তৰালভাৱে আমি যদি দেশৰ দায়িত্ব বহন কৰোঁ আৰু দেশক প্ৰতিনিধিত্ব কৰোঁ নিশ্চিতভাৱে এই ৰাষ্ট্ৰই বিশ্ব শ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব সেইবাবে মাননীয় প্ৰধানমন্ত্ৰীয়ে বিশ্বাস কৰে উইমেন লেড ডেভেলপমেণ্ট অৰ্থাৎ মহিলাই নেতৃত্ব লওক দেশৰ অগ্ৰগতিত মহিলাই নেতৃত্ব লওক মহিলা বিভিন্ন কৰ্মপথাৰত আজি মহাকাশ বিজ্ঞানৰ পৰা আৰম্ভ কৰি আজি মহাসাগৰ বিজ্ঞান আৰু বিভিন্ন ক্ৰীড়া ক্ষেত্ৰতে হওক সাংস্কৃতিক ক্ষেত্ৰতে হওক বা প্ৰতিৰক্ষা ক্ষেত্ৰতে হওক বা আভ্যন্তৰীণ নিৰাপত্তা ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন উদ্যোগীকৰণৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতেই আজি মহিলাসকল যেনেধৰণে জিলিকি উঠিছে ইয়াৰ মূল কাৰণটোৱে হ'ল যে যোৱা 12 বছৰ মহিলাসকলক অগ্ৰাধিকাৰ দিবৰ বাবে মহিলাসকলৰ উন্নয়নৰ বাবে যিখিনি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উল্লেখযোগ্য দৃষ্টান্তমূলক পদক্ষেপ হাতত লৈছে আজি মহিলাসকলক সন্মান সহকাৰে নিজৰ পৰিয়ালটো পৰিচালনা কৰাৰ বাবে যিখিনি সুযোগ প্ৰদান কৰিছে যিখিনি আন্তঃগাঁথনি প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ পৰা আৰম্ভ কৰি
স্বচ্ছ ভাৰত অভিযান, শৌচালয় 14 কোটি নিৰ্মাণ। এনেকৈ কংগ্ৰেছক সমালোচনা কৰিছে সৰ্বানন্দ সোণোৱালে। কংগ্ৰেছৰ বিৰুদ্ধে সৰব এতিয়া বিজেপি। গোলাঘাট জিলা সমিতিৰ সংবাদমেল সম্বোধন কৰিছে। একেটা বিষয়ক লৈ সংবাদমেল সম্বোধন কৰিছে গোলাঘাট সমিতিয়ে। আমি সেই সংবাদমেলৰ কেউদাংশ দেখুৱাব বিচাৰিছোঁ। মহিলাসকলৰ উন্নয়নৰ কথা চিন্তা নকৰে কংগ্ৰেছে, এই কথা আজি গোলাঘাটৰ সেই মহিলাসকলে সাংবাদিকৰ আগত মন্তব্য কৰিছে, সংবাদমেলত সেই মন্তব্য কৰিছে। আমি মন্তব্য দেখুৱাব বিচাৰিছোঁ। আমি সেইকাৰণে আমি আজি সকলো নাৰী আমাৰ মিত্ৰজোঁট আমি সকলো একত্ৰিত হৈছোঁ ইয়াত। আৰু আমি সকলোৱে অৱগত যে দেশৰ মুঠ জনসংখ্যাৰ আধা অংশই যিহেতু আমাৰ নাৰী, সেইকাৰণে মহিলাসকলৰ এটা শক্তি প্ৰদৰ্শন কৰিবৰ কাৰণে মহিলাসকলেও ইচ্ছা প্ৰকাশ কৰে আৰু ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰাও এই কথাটো উত্থাপন কৰিছে যে আমাৰ সমতুল্যভাৱে আমাৰ নিৰ্বাচনৰ ক্ষেত্ৰত বা লোকসভা নিৰ্বাচন বা বিধানসভা নিৰ্বাচনত আমি সমান অংশীদাৰ নাৰীয়ে পাব লাগে। এই কথাটো উত্থাপন কৰিছিলে 2023 চনত যেতিয়া সংসদত উত্থাপন কৰিছিলে কথাটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া উত্থাপন কৰিছিলে সংসদত, তেতিয়া সকলোৱে সংসদত ভোট দিছিলে আৰু তেতিয়াই এই বিধেয়কখন তেখেতসকলে সমৰ্থন কৰিছিলে। সকলো দলৰ সকলোৱে সমৰ্থন কৰিছিলে। নাৰী শক্তি বন্দন আমাৰ বিধেয়কখন তেখেতে উত্থাপন কৰিছিলে। এটা কৰাত যিহেতু কংগ্ৰেছে